Good evening everyone. Rimpi's Kitchen অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বনাবলৈ লৈছো ঢেকিয়া বৰৰ টেঙা। তাৰ বাবে মই কেইটামান মচুৰ দালি তিয়াই ৰাখিছিলো আৰু এইখিনি মিক্সিত ভালদৰে পিচি ললো। আৰু ইয়াতে মই অকণমান নিমখ আৰু হালধিহে ব্যৱহাৰ কৰিছো, অন্য একো দিয়া নাই। আৰু ধুনীয়াকৈ মই এতিয়া বৰকিটা ফ্ৰাই কৰি লম। এই টেঙা জোলখন সকলোৰে প্ৰিয় নহয়নে? আৰু টেঙা জোল বনাবলৈ যেহেতু সহজ আৰু গৰমৰ দিনকিটা টেঙা জোলখন খাবলৈ খুব ভাল লাগে। খাবলৈ খুব ভাল হৈছিলে, সেইবাবে আপোনালোকৰ লগত ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এতিয়া মোৰ বৰখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল আৰু একেখন কেৰাহীতে অকণমান মিঠাতেল দি লৈছোঁ। যিহেতু টেঙা জোল বনাম সেইবাবে বহুত বেছি তেলো মই ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে মই পাঁচফোৰণখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে মই এতিয়া বিলাহী ডাঙৰ চাইজৰ এটা বিলাহী দি দিছোঁ। আৰু এইখিনি মই ভালদৰে ভাজি লৈ ইয়াতে মই প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি ধুনীয়াকৈ ভাজি লৈছোঁ। মই ঢেকীয়া জোল বনাম যিহেতু ঢেকীয়াখিনি মই খুব মিহি মিহিকৈ কাটি লৈছোঁ। আৰু ভাজি বনালে এডাল এডাল হৈ থাকিলে ঢেকীয়াটো ভাল লাগে, কিন্তু জোল বনালে অলপ মিহিকৈ কাটি ল'লে জোলকণ খাবলৈও ধুনীয়া হয়। সেইবাবে মই খুব ধুনীয়াকৈ মিহিকৈ ঢেকীয়াখিনি কাটি ৰাখিছিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে বিলাহীখিনি গলাৰ পাছত ইয়াতে মই ঢেকীয়াখিনি দি দিম। আৰু ঢেকীয়াখিনি মই ঢাকন লগাই অকণমান দেৰি ভাজি ল'ম। ভালদৰে ভাজি ল'লে খাবলৈ জোলকণ ভাল হয়। আৰু এইফালে ঢেকীয়া জোল বনাবৰ বাবে মই অকণমান এইফালে পানীও গৰমাই আছোঁ। ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম। আৰু এইখিনি ঢেকীয়াখিনি মোৰ ভাজি লোৱা হৈ গৈছে। এইখিনি কেইবাবাৰো মই ঢাকন দি ভাজি ল'লোঁ খুব ধুনীয়াকৈ। এইখিনি ভাজি লোৱা হৈ গৈছে। ইয়াতে মই এতিয়া গৰম পানী ব্যৱহাৰ কৰিম। পানী মই 4জন মানুহৰ হিচাপ মতে দিছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দি ল'ব। আৰু বহুত বেছি ডাঠো কৰা নাই, টেঙা জোল বেছি ডাঠ হ'লেও খাবলৈ ভাল নালাগে, সেইবাবে মই পাতলকৈ বনাইছোঁ জোলখন। আৰু এইখিনি ভালদৰে উতল অহাৰ পাছত মই ইয়াতে অকণমান ঘুটনি মাৰি দিম। এনেকৈ ঘুটনি দিলে খাবলৈ মানে ভাল লাগে, খুব ধুনীয়াকৈ মিক্স হৈ যায়, মিহি হৈ যায়। আৰু সেইকাৰণে মই অকণমান ঘুটনি মাৰি দিছোঁ। আৰু ইয়াতে মই অকণমান শুকুৱাই ৰখা থেকেৰা টেঙা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে থেকেৰা টেঙাৰ সলনি নেমু ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ফ্ৰাই কৰি ৰখা বৰখিনি ইয়াতে দি দিছোঁ। আপোনালোকে বৰৰ সলনি ইয়াতে মাছো ব্যৱহাৰ কৰিব পাৰে। সেয়া খুব ধুনীয়াকৈ উতলিছে আৰু বৰখিনিও খুব ধুনীয়াকৈ ফুলিছে। সেয়া ঢেকীয়া জোল ৰেডি হৈ গ'ল। আৰু আজিনো দুপৰীয়া সাঁজত আমি কিনো খালোঁ, আহকচোন আপোনালোকৰ লগত থালিখন শ্বেয়াৰ কৰোঁ। আপোনালোকে ৰেচিপিটো চাই কেনে পালে জনাব। আপোনালোকে যদি ইউটিউবত ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ল'ব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু এইফালে মই ঢেকীয়া টেঙা জোল এয়া বনাইছিলোঁ, সেয়া দিলোঁ। আৰু এইফালে ৰঙালাও আৰু মৰিচা ঠাৰি ভাজি বনাইছিলোঁ। আৰু এইফালে কেইটামান বড়ো বনাই লৈছিলোঁ, পিঁয়াজ অকণমান দি পেলাই মই বৰকিটা বনাই লৈছিলোঁ। আৰু অকণমান বেঙেনাও ফ্ৰাই কৰিছিলোঁ। এনেকৈয়ে খুব তৃপ্তিৰে আজি দুপৰীয়া সাঁজ খালোঁ। আপোনালোকে কেনেকুৱা পালে চাই জনাব ভিডিঅ'টো। আৰু অকণমান চাটনিও পিচিছিলোঁ, মচুৰ দালিৰ চাটনি। আজিলৈ আহিছোঁ, বাই বাই।